সংসদ মজিয়াত অসাংবিধানিক শব্দ প্ৰয়োগ কৰি বিৰোধী উপদলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈক কৰা অপমানৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী। উল্লেখযোগ্য যে যোৱাকালি পশ্চিমবংগৰ সাংসদ অভিজিৎ বন্দ্যোপাধ্যায়ে কৰা অসাংবিধানিক শব্দক লৈ যোৰহাট জিলা যুৱ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। বিজেপি সাংসদ মুৰ্দাবাদ অভিজিৎ বন্দ্যোপাধ্যায় মুৰ্দাবাদ ধ্বনিৰে যোৰহাটৰ ৰাজপথ উত্তাৱল কৰি তোলে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24 এনি। গগৈ জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ। অসংহতীয় শব্দ ব্যৱহাৰ কৰা বিজেপি সাংসদ মুৰ্দাবাদ, জিন্দাবাদ। আপোনালোকে যেনে কালি সাংসদত পশ্চিমবংগৰ এজন বিজেপি সাংসদে অভিজিৎ গাংগুলী আমাৰ কংগ্ৰেছ দলৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে অসংহতীয় শব্দ ব্যৱহাৰ কৰিছে আৰু এই তেনে শব্দ অনাগত দিনত যাতে পুনৰ তেওঁলোকে ব্যৱহাৰ নকৰে তাৰ বাবে আমি তেওঁলোকক সকীয়াই দিছোঁ আৰু বিজেপি দলকো সকীয়াই দিছোঁ। তেওঁলোকে যাতে আচৰণ সংযত কৰে, সংসদত তেওঁলোকৰ আচৰণ সংযত হওক। যিহেতু সংসদখনৰ পবিত্ৰ এখন সংসদ, সকলোৰে সংসদ, এই সংসদখনৰ গৰিমা তেওঁলোকে যাতে ৰক্ষা কৰে। ধন্যবাদ। প্ৰতিবাদ এটা কৰিছোঁ। আপোনালোকে জানে যোৱাকালি লোকসভাৰ অধিৱেশনত অভিজিৎ বন্দ্যোপাধ্যায় সাংসদ পশ্চিমবংগৰ তেখেতে এটা অসাংবিধানিক শব্দ আমাৰ মাননীয় সাংসদ যোৰহাট লোকসভা সমষ্টিৰ শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে কৈছিলে। আৰু এটা কথা আমি পৰিলক্ষিত হ'লোঁ, অধ্যক্ষই যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক সুধিছিলে যে আপোনাক কি শব্দ কৈছিলে, কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই এটা কথাই দাঙি ধৰিছিলে যে অসাংবিধানিক শব্দ এটা আপুনি মোক ক'বলৈ যত্ন নকৰিব বা মুখৰ পৰা ওলাবলৈ আপুনি চেষ্টা নকৰিব। তাতেই আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ ব্যক্তিত্বটো প্ৰকাশ পাইছিলে। আৰু বন্দ্যোপাধ্যায়ে যিটো শব্দ ইউজ কৰিছিলে, অধ্যক্ষ ডাঙৰীয়াই যেতিয়া গৌৰৱ গগৈ কৈছিলে, গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া কোৱা নাছিলে আৰু এইটোও কৈছিলে যদি মই সেইটো মুখেৰে এতিয়া ইয়াত ক'ব লাগে তেতিয়াহ'লে গোটেই আমাৰ সাংসদত থকা সদস্যসকলক অপমানিত কৰা হ'ব আৰু লগতে সেই অপমানৰ ভাগ আপুনিও পাব। গতিকে এজন উচ্চ স্তৰৰ আমাৰ এজন লোকসভা সমষ্টিৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ, আৰু আমি যদিও কালি প্ৰস্তাৱটো নাকচ কৰিছে, অধ্যক্ষ ডাঙৰীয়াৰ হেঁচাত অভিজিৎ বন্দ্যোপাধ্যায়ে বস্তুটো উঠাই লৈছে। আজি আমি প্ৰতিবাদটো ব্যতিক্ৰমী প্ৰতিবাদ। আমি আমাৰ মূল্যবোধৰ ৰাজনীতিটো আমি বিশ্বাস কৰোঁ। গৌৰৱ গগৈ ডাঙৰীয়াৰ বডি লেংগুৱেজৰ যিটো ৰাজনীতি কৰে আমি সেইটোত বিশ্বাস কৰোঁ। কাকো অপমানিত নকৰে সেইটোত আমি বিশ্বাস কৰোঁ। গতিকে ৰাজনীতি তেনেকুৱাই হ'ব লাগে। আৰু আজি আমাৰ এইটো এটা সজাগতাৰ ৰাজনীতি, যাতে কোনো সাংসদ বা বিধায়কে তুচ্ছ তাচ্ছিল্য কৰি কোনো দলৰ নেতা কৰ্মীক যাতে কেতিয়াও এনেকুৱা অশালীন ব্যৱহাৰ নকৰে, সেইটো আমি কংগ্ৰেছ দলে আজি আমি প্ৰতিবাদ কৰিছোঁ। তাৰে এটা সজাগতামূলক এইটো প্ৰতিবাদ। ধন্যবাদ।